হেল্ল' নমস্কাৰ কমৰেড চুদং লগতে কোনোবাই আৰু লগতে কাৰ্ডুম কি খবৰ আজি হৈছে ছানডে আৰু ছানডে অলপ টাইম পাইছোঁ টাইম পোৱাৰ কাৰণে ভিডিঅ' দিছোঁ প্ৰায় মই হয়তো একমাহ ওচৰা-ওচৰি হৈছে ভিডিঅ' দিয়াই নাই কিয়নো টাইম ইমান নাপাওঁ আৰু অলপ আগতে কাপোৰ ধুই পিনি ৰেষ্ট লৈছিলোঁ মানে প্ৰায় আধা ঘণ্টা শুইছোঁ তাৰপিছত আকৌ শুই উঠি পিনি ভিডিঅ' বনাইছোঁ লগতে একদম গৰম নক'ব আৰু ইমান গৰম হৈছে নহয় আৰু ইয়াতে ট্ৰেইনিং কৰি আছোঁ লগতে মোৰ প্ৰায় 7 মাহ ৰানিং চলিছে 26 উইক আমাৰ পাৰ হৈ গৈছে ট্ৰেইনিং আৰু ট্ৰেইনিঙৰ বিষয়ে মোক কিছুমান সুধিছিলে কেনেকৈ চলিছে আপুনি অলপ আপোনাৰ ফালৰ পৰা এক্সপিৰিয়েঞ্চটো ক'ব লগতে কিছুমানে মোক সুধিছে POP কেতিয়া হ'ব আপোনালোকৰ POP এনেকৈ ট্ৰেইনিং কিমান চলিব এনেকৈ বহুতেই সুধি আছে তো তেওঁলোকৰ উত্তৰ দিব চেষ্টা কৰিম সেইখিনি মোৰ কাপোৰ আৰু সকলোৱে কাপোৰ বৰ্তমান লৈছে আৰু ইমান গৰম পৰিছে নহয় নক'ব আৰু ইমান গৰমত এনেকুৱা কাপোৰসমূহ পিন্ধিবলগীয়া হয় এইবিলাক কটন কাপোৰ বহুত গৰমতে আৰু ইয়াতে ট্ৰেইনিং এনেকৈ চলি আছে এতিয়া আহিছোঁ যেন মোৰ ট্ৰেইনিং কেনেকৈ চলিছে ট্ৰেইনিং ধুনীয়া চলি আছে ইমান বেয়াও হোৱা নাই ইমান কষ্টও হোৱা নাই আৰু ইমান ইজিও হোৱা নাই কষ্টও হোৱা নাই ইজিও হোৱা নাই মাজতে আছে আৰু এইটোৱে ক'ম আপোনালোকক আৰু কিছুমানে সুধিছিলে যেন দাদা আপোনাৰ POP কেতিয়া হ'ব POP ডেটটো মই একজেক্ট বৰ্তমানলৈকে গম পোৱা নাই যেন আমাৰ POP কেতিয়া হ'ব কিন্তু অলপ আইডিয়া পাইছোঁ আৰু যোনটো আমাক কেতিয়াবা ক্লাছ ল'ব আহে অফিচাৰসমূহ তেওঁলোকক মই সুধিছিলোঁ যেন আমাৰ কি হ'ব তেতিয়া তেওঁলোকে কোৱা অনুসৰি আমাৰ অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইক তেতিয়া আমাৰ হয়তো POP হ'ব পাৰে বুলি কৈছে ABUB লগতে আমাৰ যোনটো ডিপাৰ্টমেণ্ট এইবিলাকৰ লগতে আমাতকৈ আগতে হ'ব APR শুনামতে এই যোনটো জুলাই মাহৰ মাজত নহ'লেও লাষ্টত হয়তো তেওঁলোকৰ POP হৈ যাব যিহেতু তেওঁলোকৰ ট্ৰেইনিং শেষ হৈ গৈছে তেওঁলোকৰ 5 মাহ হয় মানে 20 সপ্তাহ হয় তেওঁলোকৰ অলৰেডি 20 সপ্তাহ পাৰ হৈ গৈছে কিন্তু এতিয়ালৈকে তেওঁলোকৰ POP হোৱা নাই আৰু তেওঁলোকৰ POP বৰ্তমান প্ৰেক্টিচ চলি আছে এনেকৈ মই দেখিছোঁ কিছুমান মোৰ লগৰ আছে তেওঁলোকক ফোন কৰিছিলোঁ তেওঁলোকক কোৱা অনুসৰি তেওঁলোকৰ এতিয়া POP প্ৰেক্টিচ চলি আছে এতিয়ালৈকে তেওঁলোকৰ POP হোৱা নাই ABUBৰ মই জনাত এইবাৰ অলপ ট্ৰেইনিং কম হ'ব বুলি কৈছে প্ৰায় 5 সপ্তাহ তেওঁলোকৰ ট্ৰেইনিং কম হ'ব বুলি মই অলপ শুনিছোঁ সঁচা মিছা মই এইটো অফিচিয়েল ডেট ক'ব নোৱাৰোঁ লগতে অফিচিয়েলো নহয় যোনটো তেওঁলোকক ক্লাছ ল'ব আহে লগতে তেওঁলোকৰ যোনটো মিটিং মাটাং হৈ থাকে তাতে তেওঁলোকক হয়তো তেওঁলোকৰ ইনষ্ট্ৰাক্টৰসমূহ কৈছে লগতে তেওঁলোকৰ যোনটো CEO থাকে তেওঁলোকেও হয়তো কৈছে চাগে এইটো কাৰণে মোক কিছুমানে কৈ দিছিলে যেন তেওঁলোকৰ লগতে UBটো তেওঁলোকৰ একদম হেড অফিচাৰ আছে তেওঁলোকে লাচিত বৰফুকন একাডেমি যোনটো দেৰগাঁৱত আছে তাতে তেওঁলোকে ট্ৰেইনিং কৰি আছে প্ৰায় 19জন ওপৰ কেণ্ডিডেট তাতে ট্ৰেইনিং কৰি আছে লগতে UBSI সকলো তাতে ট্ৰেইনিং কৰি আছে আৰু আমাৰ ট্ৰেইনিংটো ইমান হাৰ্ডো হোৱা নাই ইমান কষ্ট হোৱা নাই কষ্টটো এটা কাৰণে হৈছে যেন ৰ'দটো বেয়া পৰিছে আৰু টেম্পাৰেচাৰ বহুত ওপৰ গুচি যায় আৰু এই ৰ'দত আমি ৰানিং কৰিবলগীয়া হয় PPT এনেকৈ বহুতখিনি টেষ্ট থাকে আৰু টাইম টেবুল অলপ কৈ দিছোঁ মোৰ টাইম টেবুলটো কেনেকৈ আৰম্ভ হয় কিছুমানে সুধিছে ট্ৰেইনিঙৰ টাইমটো কেনেকৈ আৰম্ভ হয় তো ফলিন থাকে অফিচিয়েল টাইম মতে 4:30 ফলিন থাকে মানে আপোনালোকে ফিল্ডলৈ গৈ পাব লাগে ইয়াৰ আগতে আপুনি নিজৰ কামসমূহ কৰিব লাগিব মানে আপুনি ফ্ৰেছ হ'ব লাগিব লগতে আপোনাৰ যোনটো টাস্ক থাকে টাস্ক মানে যোনটো কাম থাকে কামজাৰি ৰাতিপুৱা আপুনি কিছুমান জেগাত আপুনি গছসমূহত পানী দিবলগীয়া হ'ব কিছুমানত আপুনি লেপাই কৰিব লাগিব আপোনাৰ যোনটো য'ত আছে ব্ৰেকটো আপোনাৰ ব্ৰেকটো চাফ চিকুণকৈ ৰাখিব লাগিব লগতে প্ৰত্যেকটো সোমবাৰ প্ৰায় প্ৰত্যেকটো বুলি ক'ব পাৰি প্ৰত্যেকটো সোমবাৰতে ডেইলিটো নহয় বাৰু মানে প্ৰতিটো সোমবাৰতো নহয় বাৰু সোমবাৰে ইনস্পেকশ্যন হয় মানে আপোনাৰ ড্ৰেছ পাতি চেক কৰা হয় লগতে আপোনাৰ ব্ৰেকটো চেক কৰা হয় আপুনি ভালদৰে আছেনে নাই ড্ৰেছ পাতি ঠিক ঠাকে পিন্ধিব লাগিব একদম চাফ চিকুণকৈ পিন্ধিব লাগিব এইবিলাক চেক কৰি লগতে শুকুৰবাৰো চেক হয় শুকুৰবাৰতো অলপ প্ৰেডটো অলপ বেলেগ হয় তাত এইটো আহে এজুডেণ্ট প্ৰেড বুলি কয় তাতে আপোনালোকৰ DSP আহে লগতে যোনটো সোমবাৰৰ ইনস্পেকশ্যন প্ৰেড হয় তাতে আপোনালোকৰ আহিব CO মানে আপোনাৰ যোনটো বেটেলিয়ানৰ CO আহে এনেকৈ তেওঁলোকে চেক কৰে যদি আপোনাক খেলি মেলি পাইছে আপোনাক লেটাই দিব কিন্তু আপোনালোকে এইটো কাৰণে যদি আপোনালোকৰ নতুন কেণ্ডিডেট হয় আপোনালোকে এটা কাম কৰিব ৰাতিপুৱা সোনকালে শুই উঠাৰ অভ্যাসটো ল'ব লগতে আপোনালোকৰ যোনটো বেডিংসমূহ আৰু লগতে কাপোৰ কানি চাফ চিকুণকৈ পিন্ধাৰ অভ্যাসটো ৰাখিব যাতে ট্ৰেইনিং অৱস্থাত আপোনাৰ কষ্ট নহওক আৰু দিনে ৰাতিয়ে ভালকৈ পঢ়ক যিমান নতুন কেণ্ডিডেট আছে তেওঁলোকক ক'ম আপোনালোকে এদিন দেখিব এদিনটো আৰু ট্ৰেইনিং এটাই ক'ম ইমানো সহজ নহয় যিমান আপোনালোকে ভাবিছে মই ইজিলি ট্ৰেইনিং পাছ কৰিম ইমান ইজিও নহয় আমিও বহুতবাৰ দুখ লাগে বহুতবাৰ আমি গালিও খাওঁ আৰু ট্ৰেইনিঙত এটাই কয় যেন গালি আৰু দালি থাকিবই
এইবিলাক আমাৰ অলপ সহ্য কৰিবলৈ কেতিয়াবা টানো পাওঁ। যেতিয়া প্ৰথমবাৰ মই আহিছিলোঁ তেতিয়া অলপ মোৰ কষ্ট হৈছিলে, কিন্তু এতিয়া এডজাষ্ট হৈ গৈছোঁ আৰু জীৱনটো এনেকৈয়ে পাৰ হ'ব লাগিব। আগতকৈতো ভালেই জীৱন বুলি ক'ব লাগিব। আগততো ইয়াতকৈ বেয়া জীৱন আছিলোঁ। বেয়া জীৱনত মানে পইচা পাতিৰ ক্ষেত্ৰতে হওক বা এনেকৈ কামৰ ক্ষেত্ৰতে হওক বহুত খেলিমেলি আছিলে, কিন্তু এতিয়া লাহে লাহে স্মুথলি চলিছে আৰু চলি যাব। আৰু নেক্সট ইণ্টাৰভিউ আপোনালোকক হয়তো দিবই। বহুতখিনি কেণ্ডিডেট মই জনামতে যোনে অলৰেডি চাকৰি পাই আছে তেওঁলোকেও বহুতখিনি দিব। বহুতখিনি পচন্দ নহয়, মানে যোনে UB পাইছে তেওঁলোকে ভাবিছে যেন SI ৰেংকলৈ যাওঁ, যোনে এৰি পাইছে তেওঁলোকে ভাবিছে ফৰেষ্ট গাৰ্ড এনেকৈ দিম। তেওঁলোকে কৈ আছে মোক, মোৰ চিনাকি আমাৰ গ্ৰুপ এটা আছে, তাতে প্ৰায় 900 ওপৰ কেণ্ডিডেট আছে, য'ত প্ৰায়খিনি অসম পুলিচ এইবাৰ নতুনকৈ পোৱা। তাতে তেওঁলোকে ডিছকাশ্যন কৰি থাকে যেন তেওঁলোকে আকৌ ফৰেষ্ট গাৰ্ড দিব। হয়তো এইটো কাৰণে কম্পিটিশ্যন লেভেলো অলপ বাঢ়িব, যিহেতু চবৰ পচন্দ আৰু আপুনি কাকো ৰখাব নোৱাৰে যেন এইটো ইণ্টাৰভিউ আমিয়ে দিম আপোনালোকে দিব নোৱাৰে, আপুনি চাকৰি অলৰেডি কৰি আছে আপুনি দিব নোৱাৰে, এনেকৈতো কাকো ক'ব নোৱাৰি। নিজৰ মৰ্জি, নিজৰ আপোনাৰ যদি দম আছে আপোনালোকে নিশ্চয় ল'ব। আৰু এতিয়া ট্ৰেইনিং চিডিউল অলপ আপোনালোকে হয়তো দেখিছে আমাৰ কি হয়। ৰাতিপুৱা 4:30 ফলিং হয়, তাৰপিছত আপোনালোকৰ ৰানিং থাকে, PPT থাকে, য'ত আপোনালোকৰ PT হয়, মানে আপোনালোকৰ ফিজিকেল এক্টিভিটি কৰা হয়। লগত আপোনালোকৰ হাথিয়াৰ ক্লাছ থাকে, লগতে আপোনালোকৰ প্ৰায় 11 বাজি 1 বাজি 12 বাজি 55 মিনিটলৈকে ক্লাছ হৈ থাকে। তাৰপিছত আপোনালোকৰ ভাত খাব দিব। ভাত খাব দিয়াৰ পিছত আকৌ পিছবেলা 2:30 পৰা আপোনালোকৰ ফলিং থাকিব। আৰু তাৰপিছত আপোনালোকৰ আকৌ পিছবেলা হাথিয়াৰ ক্লাছ, ড্ৰিল থাকে। যোনে বৰ্তমান NCC কৰি আছে তেওঁলোকৰ কাৰণে বহুত বেনিফিট হয়। মই ইয়াতে দেখিছোঁ যে যাৰ আগতে NCC কৰি থকা কেণ্ডিডেট থাকে তেওঁলোকে ড্ৰিল ক্ষেত্ৰত ইমান অসুবিধাৰ সন্মুখীন নহয়। আমাৰ নিচিনাসকলৰ কাৰণে অলপ অসুবিধা হয়, যিহেতু মই NCC কেণ্ডিডেট নহয়। এইটো কাৰণে মোৰ প্ৰথমতে ড্ৰিল ক্ষেত্ৰত বহুত অসুবিধা হৈছিলে। এতিয়া ইমান অসুবিধা নহয়, লাহে লাহে এনেই শিকিব। হয়তো কিছুমান কেণ্ডিডেটৰ শিকিবলৈ বহুত ইজি হয়, তেওঁলোকে মাইণ্ডটো বহুত ফাষ্ট থাকে, তেওঁলোকে ইজিলি শিকে। কিছুমান অলপ টাইম লয়, এনেকুৱা হৈ থাকে আৰু এনেকৈ এডজাষ্টমেণ্টত আপোনালোকে কামটো কৰিব লাগিব।